ইৰাণ, ইজৰাইল, আমেৰিকাৰ মাজত সংঘাত, যুদ্ধৰ মুখত বিশ্ব। আজি আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ আৰু বিশ্বজুৰি চৰ্চিত বিষয়, ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সংঘাত। প্ৰথমতে বুজি লওঁ মূল সমস্যা ক'ত। ইৰাণে বহু বছৰ ধৰি নিজৰ পাৰমাণৱিক কাৰ্যসূচী আগবঢ়াই আছিল। ইৰাণে কয় এইটো শান্তিপূৰ্ণ বিদ্যুৎ উৎপাদনৰ বাবে। কিন্তু ইজৰাইলে ভয় কৰে যদি ইৰাণে পাৰমাণৱিক অস্ত্ৰ লাভ কৰে তেন্তে ইজৰাইলৰ অতিষ্ঠ বিপদত পৰিব পাৰে। কাৰণে ইউনাইটেড ষ্টেট আমেৰিকাই ইৰাণৰ ওপৰত কাৰা অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে। 2025 চনত এখন চুক্তি হৈছিল যাক কোৱা হৈছিল জইণ্ট কম্প্ৰেহেনচিভ প্লান অফ একশ্যন। এই চুক্তিৰ লক্ষ্য আছিল ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী নিয়ন্ত্ৰণ কৰা। কিন্তু আমেৰিকা এই চুক্তিৰ পৰা আঁতৰি যায় আৰু পুনৰ উত্তেজনা বৃদ্ধি পায়। ইৰাণে লেবানন আৰু গাজাত কিছুমান সংগঠনক সমৰ্থন কৰে, যেনে হাবাহুল্লাহ, হামাছ। ইজৰাইলে এই সংগঠনবোৰক নিজৰ বিৰুদ্ধে সশস্ত্ৰ ভাবুকি বুলি গণ্য কৰে। যেতিয়া গাজা ষ্ট্ৰীপত যুদ্ধ আৰম্ভ হয় তেতিয়া ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বৃদ্ধি পায়। সিৰিয়াত ইৰাণী সামৰিক উপস্থিত আছে বুলি অভিযোগ আছে। ইজৰাইলে বহু সময়ত সিৰিয়াত বিমান আক্ৰমণ চলাইছে। ইৰাণেও ড্ৰোন আৰু মিছাইলেৰে প্ৰতিশোধ লোৱাৰ চেষ্টা কৰিছে। এইটো এক প্ৰকাৰৰ শ্বেডো ৱাৰ, মানে গোপন যুদ্ধ। আমেৰিকা ইজৰাইলৰ ডাঙৰ মিত্ৰ দেশ। সামৰিক সহায়, আৰ্থিক সহায় সকলোৰ ক্ষেত্ৰত আমেৰিকা ইজৰাইলৰ কাষত থাকে। ইৰাণ আৰু আমেৰিকাৰ সম্পৰ্ক 1979 চনৰ ইছলামিক বিপ্লৱৰ পাছৰ পৰা বেয়া। এই কাৰণে যিকোনো আক্ৰমণ বা সংঘাত বিশ্বৰ ৰাজনীতিৰ ক্ষেত্ৰত ডাঙৰ প্ৰভাৱ পেলায়। এতিয়া প্ৰশ্ন, বিশ্বযুদ্ধ হ'ব নেকি? বৰ্তমান সময়ত এইটো পূৰ্ণাংগ বিশ্বযুদ্ধ নহয়, কিন্তু পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ। যদি ডাঙৰ মিছাইল আক্ৰমণ বা প্ৰত্যেক সামৰিক সংঘাত আৰম্ভ হয় তেন্তে বহু দেশ এই সংঘাতত জড়িত হ'ব পাৰে। বিশেষকৈ মধ্যপ্ৰাচ্য অঞ্চল তেলৰ যোগান ব্যাহত হ'লে সমগ্ৰ বিশ্ব অৰ্থনীতিত প্ৰভাৱিত হ'ব পাৰে। এই সংঘাতৰ মূল কাৰণ পাৰমাণৱিক সন্দেহ, আঞ্চলিক শক্তিৰ প্ৰতিযোগিতা, ইজৰাইল আৰু আমেৰিকাৰ মিত্ৰতা, পেলেষ্টাইন সমস্যা। যুদ্ধতে কেৱল সৈনিকে নহয়, সাধাৰণ মানুহৰ বেছি ক্ষতিগ্ৰস্ত হয়। সেয়ে সকলো দেশে কূটনীতিৰ আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে।